এইবিলাক টাইপৰ কোৱেশ্চন আহি আছে ৰিপিট হৈ আছে সো তোমালোকে চাই থাকিবা 17ত আহিছে মই দেখাইছো 2024 2023 এনেকুৱা ধৰণৰ ইয়াৰ বিলাকত আহি আছে তোমালোকে পৰীক্ষা দিবলৈ গৈ আছে 2025 তাতো এইবিলাক কোৱেশ্চন এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকে পাই থাকিবা Hello students, welcome back to our YouTube channel. Last video তোমালোকে continuity and derivatives or মাজত ইমান ধুনীয়া ৰেসপন্স দিয়াৰ পিছত আজি আমি লাষ্ট 10 years or matrix and determinants or question খিনি লৈ আহিছো তাৰ আগতে তোমালোকে যদি লাষ্ট ভিডিওটো চোৱা নাই তোমালোকে ভিডিওটো গৈ পেলাই চেনেলত চাবা প্লেলিষ্টত চাবা আৰু লগতে ভাল খবৰ তোমালোকৰ পৰীক্ষাৰ কাৰণে যিবিলাক এডমিট ৰিলিজ হ'ব লগা আছিল লাহে লাহে ৰিলিজ হোৱা আৰম্ভ হৈছে আমাৰ হাতত সময় খুব কমেই আছে তাৰ মাজতে আমি যিখিনি পাৰো তোমালোকক ভিডিওস বিলাক কন্টিনিউয়াসলি প্ৰভাইড কৰি গৈ থাকিম কেমিষ্ট্ৰি হওক মেথছৰে হওক সকলোবোৰ আমি দি থাকিম ইম্পৰ্টেন্ট টপিক ওয়াইজ এতিয়া আমি লাষ্ট যি 10 ইয়াৰ্ছৰ আছে কোৱেশ্চন বিলাক 2015 ৰ পৰা 2024 লৈকে আমি লাষ্ট 10 ইয়াৰ্ছৰ কোৱেশ্চন বিলাক আমি মেট্ৰিক্স আৰু ডিটাৰমিনেন্টৰ চাবলৈ ওলাইছো সো এতিয়া আমি ধুনিয়াকে 2024 ৰ ফাৰ্স্ট কোৱেশ্চন আমি লব বিচাৰিছো আমাৰ মেট্ৰিক্সটা দিয়া হৈছে এ এটা মেট্ৰিক্স দিয়া হৈ আছে 2/2 মেট্ৰিক্সটা দিয়া হৈ আছে তাৰ আমি কি উলিয়াব লাগে এই মেট্ৰিক্সটো ডিটাৰমিনেন্টটো খুদিছে ফাৰ্স্ট আমাৰ গিভেন যেটো মেট্ৰিক্স দিয়া হৈ আছে এই মেট্ৰিক্সটো মই লিখি লব বিচাৰিছো এবাৰ 1 2 4 2 তাৰ মানে ডিটাৰমিনেন্ট অফ a কিমান হ'ব চোৱাচোন 2 মাইনাস যদি মই চাও কিমান পালা তুমি 8 ইকুৱেল টু -6 নাও আমাক কি খুদিছে এই মেট্ৰিক্সটো ডিটাৰমিনেন্ট খুদিছে আমি এটা প্ৰপাৰ্টি জানো কি জানো k into a sum k to এটা sum যদি স্কেলাৰ দিয়া হৈ আছে তাৰ ডিটাৰমিনেন্ট কি হয় k to the power n into determinant of a হয় এটা n to কি হয় n to হৈছে a matrix to order n to হল a matrix to order এতিয়া আমাক চোৱাচোন k জায়গাত আমাক কি দিয়া হৈ আছে 2 to the power n into a তাৰ মানে কি হ'ব 2 to the power n লগতে এই এনটো ইয়াত কি বুজাই আছিল এই ম্যাট্ৰিক্সটো অৰ্ডাৰ বুজাই আছিল কাৰণ কি আছিল তোমাৰ 2/2 ম্যাট্ৰিক্স এটা আছিল এটা চোৱাচোন যেহেতু ম্যাট্ৰিক্সটো আবার 2/2 তো এনৰ জায়গাত কি বহিব 2 বহিব ইনটু ডিটাৰমিনেন্ট অফ a বহিব তাৰ মানে আমি কি পাব পাৰিম ইয়াত হল -6 ইনটু 2 to the power 2n এটো এনেকৈ ৰাখিব পৰা নাইবা তুমি ইয়াক -3 ইনটু 2 কৰি ইনটু আকৌ কি আছে 2 to the power 2n আছে তাৰ মানে মই এনেকৈ লিখিব পৰা যায় -3 ইনটু 2 to the power কি হ'ব 2n plus 1 ইমান ধুনিয়াকৈ কোৱেশ্চনটো ইজিলি ওলাই গল এতিয়া আমি কি কৰো নেক্সট কোৱেশ্চনটোলৈ প্ৰসিড কৰো এতিয়া চোৱা নেক্সট কোৱেশ্চন আমাক কি দিয়া হৈ আছে এটা নন সিঙ্গুলাৰ ম্যাট্ৰিক্স দিয়া হৈ আছে of order 3/3 such that adjoint of a is equal to 36 আমাক কি উলিয়াব দিছে ফাইন্ড ডিটাৰমিনেন্ট অফ a এতিয়া আমি তাৰ ৰিলেশন আমি জানো নহয় যে a ইনভার্স কেনেকৈ উলিয়াইছিল আমি adjoint of a divided by determinant of a এতিয়া ডিটাৰমিনেন্ট অফ a নন জিৰ টো হয় কিয় a এটা নন সিঙ্গুলাৰ ম্যাট্ৰিক্স দিয়া হৈ আছে তাৰ মানে কি পালো আমি ডিটাৰমিনেন্ট অফ a টো কি হ'ব not equal to 0 হ'ব এতিয়া এফালে যদি মাল্টিপ্লাই কৰো মই এটো তোমালোকৰ 1 মাৰ্কছৰ কোৱেশ্চন যদিও তোমালোকক এই প্ৰুফটো মই কোন দেখাই দিব বিচাৰিছো কাৰণ ইজি হ'ব পৰীক্ষা যদি প্ৰুফ আহি যায় তোমালোকে ধুনিয়াকৈ কৰিব পাৰিবা সো কি হ'ব এফালে মাল্টিপ্লাই হলে a ইনভার্স ইনটু ডিটাৰমিনেন্ট অফ a ইকুৱেল টু adjoint of a তাৰ মানে both side যদি a ৰে মাল্টিপ্লাই কৰা এফালে কি থাকিব a ইনটু সৰি ডিটাৰমিনেন্ট অফ a ইনটু adjoint of a কামনা কৰো আমাক যেহেতু কি খুদিছিলে ইয়াৰ ম্যাট্ৰিক্সটো খুদিছিলে আমাৰ কাম হৈ আছে এটো পাই কাম কৰিব পাৰো কামনা কৰো আমি both side ডিটাৰমিনেন্ট লৈ লওক আমাক ডিটাৰমিনেন্ট অফ adjoint of a দিয়া হৈ আছে 36 দিয়া হৈ আছে চোৱাচোন ধুনিয়াকৈ আমি যদি both side আকৌ ডিটাৰমিনেন্ট লবলৈ যাও এটো মানে তোমালোকে আইডেন্টিটি ম্যাট্ৰিক্স লিখিব পাৰা কথা নাই এতিয়া into identity matrix equal to determinant of a into adjoint of a লিখিব পাৰিবা এই ম্যাট্ৰিক্সটো কি হ'ব এই ম্যাট্ৰিক্সটো তোমালোকে কি পাবা ডিটাৰমিনেন্টটো কি পাবা চোৱাচোন i লগত মাল্টিপ্লাই হৈ আছে i টো এটা স্কয়াৰ ম্যাট্ৰিক্স হ'ব আইডেন্টিটি ম্যাট্ৰিক্স n by n ম্যাট্ৰিক্স এটা আছে সো ডিটাৰমিনেন্ট অফ a যেটো ভ্যালু হয় সেটা স্কেলাৰ হয় তো ইয়াৰ সদায় তোমাৰ যেটা ডায়াগোনাল এলিমেন্ট আছে তাৰ লগত মাল্টিপ্লাই হ'ব n টাইম মাল্টিপ্লাই হ'ব
n টাইম যদি মাল্টিপ্লাই হয় তুমি কি লিখিব পাৰিবা টু দি পাৱাৰ n লিখিব পাৰিবা ইকুৱেল টু এফালে আমি ডিটাৰমিনেন্টটো ভাঙি দিব পাৰিম adjoint of a তাৰ মানে কি পালা তোমালোকে adjoint of a equal to কি পালা determinant of n minus 1 পালা এটো যদি এফালে যায় সোয়া এতিয়া আমি ইয়াৰ পৰা নেক্সট যিখিনি স্টেপ আছে তালে যাও তোমালোকে এখিনি কৰা আগত তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা শেয়াৰ কৰিবা যাতে তোমালোকে আগন্তুক যিবিলা ইম্পৰ্টেন্ট টপিকৰ ওপৰত আমি ভিডিও বনাবলৈ গৈ আছো সেইবিলা যাতে তোমালোকে অতি সোনকালে পাই থাকা এতিয়া সোৱাচোন আমি ইয়াৰ পিছত নেক্সট স্টেপলৈ গৈ আছো আমি এতিয়া কি পালো ইয়াৰ পৰা determinant of adjoint of a equal to কি পালো determinant of a whole to the power n minus 1 ইয়াৰ ভ্যালুটো আমাক দিয়া হৈ আছে কিমান দিছে এটো দিয়া হৈ আছে 36 দিয়া হৈ আছে n minus 1 এতিয়া 36 মানে 6 square equal to determinant of a এই ম্যাট্ৰিক্সটো নন সিঙ্গুলাৰ ম্যাট্ৰিক্স এটা আছিল স্কয়াৰ ম্যাট্ৰিক্স বুলি কৈছে তো n ৰ ভ্যালু কি হ'ব স্কয়াৰ ম্যাট্ৰিক্স যদি হয় n ৰ ভ্যালু হ'ব 2 তাৰ মানে তোমালোকে কি পালা 36 এ পালাগে গৈ থৈ determinant of a ভ্যালুটো ধুনিয়াকে আমাৰ ওলাই গল 2024 ত এই ধুনিয়াকে দুটা কোৱেশ্চনছ আহিছে যদিও এই কোৱেশ্চনটো 1 মাৰ্কছ মই তোমালোকক গতে প্ৰুফটো কৰাই দিছো যাতে পৰীক্ষা যদি 2 মাৰ্কছ 3 মাৰ্কছ বা জি মাৰ্কছতে নাহক কিয় ধুনিয়াকে কোৱেশ্চনটো আনসাৰ তোমালোকে ধুনিয়াকে কৰিব পাৰিবা এতিয়া সোৱাচোন তোমালোকে 2024 টো পালা 2023 তে ধুনিয়া কোৱেশ্চন এটা আহিছে সোৱাচোন find all possible 2x2 matrices with the entries 0 and 1 কি কলে 2x2 matrix ধৰি লোৱাচোন a এটা matrix 2x2 matrix এটা ধৰি লও a b c d মই ইয়াৰ এন্ট্ৰিজ কেটা ধৰি ললো 2x2 matrix আমাক কি কৈছে আমাক matrix উলিয়াব দিছে এন্ট্ৰিজ বিলাক কেৱল আমাক 0 আৰু 1 লৈ আমি কেনেকুৱা কিমানটা matrix বনাব পাৰিম একেবাৰে ইজি কথা ভালকে চোৱাচোন ইয়াত এন্ট্ৰি আছে 4টা প্ৰতিটো এন্ট্ৰি কাৰণে পসিবিলিটিজ কি আছে আইদাৰ 0 1 ইয়াৰ কাৰণে আছে 0 or 1 ইয়াৰ কাৰণে আছে 0 or 1 ইয়াৰ কাৰণে আছে 0 or 1 অৰ্থাৎ কি হল প্ৰতিটো এন্ট্ৰিজৰ কাৰণে আমাৰ পসিবিলিটিজ কেটা আছে দুটাকে আছে আমি ক্লাস 11 ত পাৰমুটেশন পঢ়িছিলো এই পাৰমুটেশন ইউজ কৰি পেলাই আমি উলিয়াব পাৰিম সো কি কৈছে আমাক ফাইন্ড অল পসিবল ম্যাট্ৰিক্স কৈছে নহয় তো ফাইন্ড অল देयरफॉर অল পসিবল ম্যাট্ৰিক্সেস তোমালোকে কিমানটা পাবা মই ডাইৰেক্ট আনসাৰটো লিখিছো ইয়াৰ কাৰণে পসিবিলিটিজ আছে দুটা ইয়াৰ কাৰণে আছে দুটা ইয়াৰ কাৰণে আছে দুটা ইয়াৰ কাৰণে আছে দুটা টোটাল কিমান পাবা 2 to the power 4 equal to 16 টা তোমালোকে এনেকুৱা ম্যাট্ৰিক্স বনাব পাৰিবা 2x2 ম্যাট্ৰিক্স বনাব পাৰিবা যত এন্ট্ৰিজ বিলাক আইদাৰ 0 নহলে 1 হ'ব পৰীক্ষাত এনেকে কৰিলে ইজি হয় নাইবা মই তোমালোকক ইজি এটা শৰ্টকাট ট্ৰিক এটা দিও বা ফৰ্মুলা এটা দিও চোৱাচোন তোমালোকে ধৰি লোৱা p বুলি কিবা এটা কনসিডাৰ কৰিছা p মানে মই কি কনসিডাৰ কৰিছো যে তোমাক সাপোজ এটা সেট দিয়া হৈ আছে এই সেটটোত সাপোজ a b c তিনটা এলিমেন্ট আছে আৰু সাপোজ মই m কনসিডাৰ কৰিলো যে নাম্বাৰ অফ rows আৰু আমি m মানে n মানে নাম্বাৰ অফ কলম কনসিডাৰ কৰিলো ঠিক আছে নাম্বাৰ অফ কলম কনসিডাৰ কৰিলো এতিয়া আমাক সাপোজ এনেকুৱা কলে যে এই p যেটো সেট আছে তাৰ পৰা এন্ট্ৰিজ কিটা লব দিছে আৰু m বাই ম্যাট্ৰিক্স বনাব দিছে তোমালোকে কি কৰিবা একো কৰিব নালাগে বেছি কষ্ট কৰা নাই p টু দি পাৱাৰ ফৰ্মুলা এটা লিখিবা m into n অৰ্থাৎ ইয়াত তিনটা এলিমেন্ট আছে নহয় কি হ'ব জানানে 3 টু দি পাৱাৰ কি হ'ব তোমাৰ m into n এতিয়া যদি স্কয়াৰ ম্যাট্ৰিক্স হৈ যায় m আৰু n সেম হ'ব n স্কয়াৰ পাবা ধুনিয়াকে কোৱেশ্চনটো আনসাৰ তোমালোকে কৰিব পাৰিবা ইয়াৰ ক্ষেত্ৰত আমি কি পাইছো p সেটটো কেনেকা পাইছো 0 and 1 পাইছো আৰু m ৰ ভ্যালু n ৰ ভ্যালু দুইটা একে 2 হয় ধুনিয়াকে চোৱাচোন p টু দি পাৱাৰ ইয়াত আমাৰ ক্ষেত্ৰত n স্কয়াৰ হ'ব কাৰণ m আৰু n দুইটা একেটাই তাৰ মানে কি পাবা 2 to the power 2 into 2 তাৰ মানে 2 to the power 4 ultimately কি পালা 16 is the right answer now আমি 2023 টো ধুনিয়াকে হল এতিয়া মই প্ৰসেস কৰিব বিচাৰিছো 2022 লে সো এতিয়া তোমালোকে 2023 কোৱেশ্চন খিনি সলভ কৰাৰ পাছত 2022 দুটা কোৱেশ্চন মই লব বিচাৰিছো কি দিছে give an example of a column matrix which is also a row matrix দিয়া হৈ আছে ঠিক আছে column matrix row matrix দুইটা মানে একেটা হ'ব লাগিব
তো একো প্ৰবলেম নাই আমি ধুনিয়াকে যদি কলম মেট্ৰিক্স যদি তোমাৰ কলম মেট্ৰিক্সও হ'ব লাগে ৰ মেট্ৰিক্সও হ'ব লাগে কি বেলেগ একো হ'ব নোৱাৰিব কি 1 by 1 মেট্ৰিক্স এটা হ'ব লাগিব সো এ মানে আমি এনেকৈ লিখিব পাৰিম 1 by 1 মেট্ৰিক্স সাপোজ তাৰ এন্ট্ৰিজ তো এটাই আছে 1 1 cross 1 এক্সাম্পল যদি দিব বিচাৰিছা দিব পাৰা সাপোজ মই 4 দিলু 1 cross 1 এটো হ'ব তোমাৰ এনেকুৱা এটা মেট্ৰিক্স যি হয় কলম মেট্ৰিক্সও হয় ৰ মেট্ৰিক্সও হয় দুইটাই হোৱা both satisfy কৰা মেট্ৰিক্সটো হৈছে এনেকুৱা এটা মেট্ৰিক্স 1 by 1 মেট্ৰিক্স নাও এটো কোৱেশ্চন সলভ হোৱাৰ পাছত আমি এই কোৱেশ্চনটো আগবাঢ়িছো কি দিয়া হৈ আছে diagonal element of a skew symmetric matrix are always zero why কিয় খুদিছে আমাক ঠিক আছে এতিয়া সোৱাসন skew symmetric matrix যদি হ'ব লগা হয় ইয়াৰ আউটা নাম আছে দেই skew symmetric means আমি তাক anti symmetric বুলি ক'ব পাৰো a is equal to যদি a transpose minus আহে a is equal to minus a transpose যদি হয় তেতিয়া হলে matrix টো কি হ'ব তোমাৰ skew symmetric matrix হ'ব skew symmetric তোমালোকে পাবা এতিয়া মই কাম এটা কৰো a plus a transpose equal to 0 লিখিব পাৰিম matrix টো ধৰি লোৱাছোন a equal to suppose মই ধৰি ললো a b c d ঠিক আছে সো তাৰ যদি ট্ৰান্সপোজ লব যোৱা a transpose equal to কি পাবা উল্টা হৈ যাব ৰ টু কলম কলম টু ৰ হ'ব a c কি হ'ব b আহিব d আহিব ইয়াত ইউজ কৰা এখিনি বস্তু তোমালোকে ইয়াত ইউজ কৰা কি পাবা a b c d প্লাস কি পাম a c b d equal to 0 to 0 matrix আসলতে 0 0 0 0 matrix পালো তাৰ মানে যদি আমি এলিমেন্ট বিলাক আমি যদি কম্পেয়াৰ কৰিব যাও কি পাম মই 2a equal to 0 2d equal to 0 লগতে আমি পাম b plus c equal to 0 তাৰ পৰা c equal to minus b তোমালোকে লিখিব পাৰিবা তা দেখিলা ইয়াপা কি পালো a equal to 0 পালো d equal to 0 পালো ঠিক আছে তাৰ মানে a matrix টো কি হৈ গল 0 b minus b 0 এনেকুৱা এটা matrix পালা সোৱা এই কোৱেশ্চনটো তোমালোকে এনেকৈ সলভ কৰিব পাৰিবা পৰি পেলাই লাষ্টত লিখিব পাৰিবা to satisfy the property of antisymmetric or skew symmetric the diagonal element of an skew symmetric matrix must be 0 এই ইকুৱেশনটো সৰি এই কন্ডিশনটো satisfy কৰিবৰ কাৰণে diagonal element টো 0 হ'বই লাগিব যদি নহয় এটো এই কন্ডিশনটো মানি নচলে আৰু যদি কন্ডিশনটো মানি নচলে হি skew symmetric নাইবা antisymmetric হ'ব নোৱাৰে এখিনি লিখি দিলে তোমালোকে হৈ যাব ঠিক আছে এতিয়া এখিনি হোৱাৰ পিছত মই 2022 হৈ গল 2021 ত কি কোৱেশ্চন আহিছে মই তালে যাব লাইছো সোৱা তোমালোকে 2022 টো আমি সলভ কৰিলো 2021 ত যেটো কোভিড বেচ আছিল সো এটো কাৰণে এক্সাম হোৱা নাছিল সো এতিয়া মই এটো কাৰণে আমাৰ কোৱেশ্চন পেপাৰো নাই আমাৰ হাতত সেই কাৰণে আমি কি কৰিছো 2022 পাছত 2020 ত যিখিনি কোৱেশ্চন আহিছে সেই লব বিচাৰিছো এতিয়া আমাক কি দিয়া হৈছে চোন ধুনিয়াকে কোৱেশ্চনটো একেবাৰে ইজি কোৱেশ্চনটা দিয়া হৈছে a এটা 2 by 2 matrix দিয়া হৈ আছে যত এন্ট্ৰিজ টু aij আৰু aij টা প্ৰপাৰ্টি satisfy কৰে i square minus j square then a is কেনেকুৱা matrix খুদিছে এটো কেনেকুৱা টাইপৰ matrix হ'ব চোন কি দিয়া হৈ আছে আমাৰ এন্ট্ৰিজ বিলাক চাওচোন a এটা matrix কি দিছে আমাক aij 2 by 2 matrix এতিয়া i আৰু j কৰ পৰা কলে যাব i আৰু j ভ্যালু কিটা কি হ'ব 1 আৰু 2 এনেকুৱা হ'ব সো ভ্যালু কিটা বহাই চোৱাচোন a11 ললে কি হ'ব 1 square minus 1 square 0 পাম a12 কি হ'ব 1 square minus 2 square কি পালা minus 3 a21 কি পাবা 2 square minus 1 square কি পাবা 3 পাবা আৰু a22 কি পাবা 2 square minus 2 square ultimately কি পালো 0 পালো তেতিয়ালে ম্যাট্ৰিক্সটো কেনেকুৱা হ'ল চোৱাচোন a is equal to আমি কেনেকুৱা ম্যাট্ৰিক্স এটা পালো 0 পালো -3 পালো 3 পালো আৰু 0 পালো তো এনেকুৱা বিহেভিয়াৰ যদি দেখায় যো ডায়াগোনাল এলিমেন্ট যদি 0 হয় আৰু ইয়াৰ ইয়াত -3 আছে ইয়াত 3 আছে তো এনেকুৱা বিহেভিয়াৰ যদি দেখায় কেনেকুৱা বিহেভিয়াৰ ক'ব গৈছো মই a is equal to -a ট্ৰান্সপোজ যদি এনেকুৱা বিহেভিয়াৰ দেখায় তেতে a ম্যাট্ৰিক্সটো কি হ'ব এটা ইয়াত তোমালোকে কি লিখিব পাৰিবা এন্টিসিমেট্ৰিক নাইবা স্কিউ সিমেট্ৰিক
তো এইটো কোৱেশ্চন সলভ কৰাৰ পাছত মই 2020 এটা কোৱেশ্চন আহিছে তো 2019 যাব বিচাৰিছো ফাৰ্স্ট কোৱেশ্চনটো মই লৈছো let A be a matrix of order 3 ঠিক আছে such that order determinant of A is equal to -9 দিয়া হৈ আছে find the value of this এতিয়া আমি চোৱাচোন আমি কি জানো A into A inverse equal to কি হয় identity matrix হয় তাৰ মানে determinant of A into A inverse equal to কি হ'ব obviously 1 পাবা ইয়াৰ যেটো তোমাৰ determinant of value হ'ব কি হ'ব 1 হ'ব তাৰ মানে determinant expand কৰাছোন determinant of A into determinant of A inverse equal to কি পাবা 1 পাবা তাৰ মানে determinant of A inverse to কি পালা 1 by determinant of A তাৰ value to ইয়াৰ ক্ষেত্ৰত কি হ'ব যেটো তোমাৰ -9 দিয়া হৈ আছে 1 by -9 তোমালোকে পাবা কিন্তু আমাক খুদিছে কি আমাক খুদিছে এটো ভ্যালু এতিয়া determinant of k a হলে কি হয় k to the power n into determinant of a এনেকুৱা বিহেভিয়াৰ থাকে তাৰ মানে এতিয়া k জায়গাত আমাৰ কি আছে -3 আছে সো মই ইয়াৰ আনসাৰটো ইয়াত লিখি দিছো সো -3 a inverse হলে কি হ'ব -3 to the power n কি আছিল matrix order 3 দিয়া হৈ আছে 3 into 1 by -9 তোমালোকে পাবা সলভ কৰিলে কি পাবা তোমালোকে ইয়াপা কিমান পাবা -27 অফ -1 by 9 কেনসেল আউট হৈ তোমালোকে লাস্ট আনসাৰটো কি পাবা 3 পাবা সো এতিয়া তোমালোকে 2019 ত আহা আৰু এটা ইন্টাৰেষ্টিং কোৱেশ্চন লবলৈ বিচাৰিছো এটো সলভ কৰাৰ আগত তোমালোকে ভিডিওটো শেয়াৰ কৰিবা লাইক কৰিবা সাবস্ক্ৰাইব কৰিবা নাও আৰু মই এটা কোৱেশ্চনটো সলভ কৰিবলৈ গৈ আছো চোৱাচোন find all the positive values of 2 by 2 determinants whose entries are from the set -1 0 1 অর্থাৎ আমাৰ ডিটারমিনেন্টটো পজিটিভ হ'ব লাগিব এটা আমাক কি দিয়া হৈ আছে 2 by 2 ম্যাট্ৰিক্স দিয়া আছে ধৰি লোৱাচোন তোমালোকে a b c d এটা ম্যাট্ৰিক্স মই ধৰি ললো ঠিক আছে 2 by 2 ম্যাট্ৰিক্স ধুনিয়াকে এটা মই ধৰি ললো এতিয়া কি কৈছে আমাৰ ডিটারমিনেন্টটো পজিটিভ হ'ব লাগিব তো ডিটারমিনেন্ট অফ a টো কি হ'ব ন বেলে একো নহয় ad minus bc হ'ব আৰু এই ডিটারমিনেন্টটো কি হ'ব লাগিব সদায় গ্ৰেটাৰ দেন 0 হ'ব লাগিব বা পজিটিভ বুলি আমাক কৈ দিছে আৰু এইবিলাক যে আমি এন্ট্ৰিজ বিলাক লম a b c d আমি কোপা ল'ব লাগিব -1 0 1 এইকেইটা ভিতৰতে ল'ব লাগিব বেলে তোমালোকে ল'ব নোৱাৰিবা তাৰ মানে চোৱাচোন ad minus bc গ্ৰেটাৰ দেন 0 হ'বৰ কাৰণে আমি কেইটামান কেস এৰাইজ হ'ব চোৱা এতিয়া ফাৰ্স্ট কেস 1 যদি কি হয় ad ৰ ভ্যালুটো যদি 1 হয় লগতে bc ৰ ভ্যালুটো যদি 0 হয় তেনৰ ক্ষেত্ৰত তোমালোকে কি পাবা ad - bc কি পাবা 1 পাবা যেটো গ্ৰেটাৰ দেন 0 হয় তাৰ মানে পজিটিভ পাবা তো এনেকুৱা যদি হ'ব লগা হয় ইয়াৰ পৰা তোমালোকে কি পাবা পাৰিবা a ভ্যালুটো 1 d ভ্যালুটো 1 এনেকুৱা হ'ব লাগিব b আৰু c either b = 0 or c = 0 নাই both 0 হ'ব পাৰে b = 0 হ'ব পাৰে and c = 0 এটো হ'ব পাৰে তো এনেকুৱা যদি কেস হয় ad যদি 1 হয় bc যদি 0 হয় ডিটারমিনেন্টটো কি পাবা তোমালোকে ডিটারমিনেন্ট অফ a কিমান পাবা 1 পাবা আৰু এটা কেস এৰাইজ হ'ব পাৰে কেস 2 যদি মই চাব যাও কি হ'ব পাৰে যেটো পজিটিভ উলিয়াব লাগে তো মই যদি ad টো 1 লওঁ bc টো -1 লওঁ তেতিয়া মই কি পাম ad minus bc value to কি পাম 2 পাম which is greater than 0 এটা পসিবিলিটি হ'ব পাৰে তাৰ মানে ডিটারমিনেন্ট অফ এটো তোমালোকে কি পাবা এই ক্ষেত্ৰত 2 পাবা bc যদি -1 হয় bc যদি -1 হয় পসিবিলিটিজ কি হ'ব পাৰে b2 -1 c2 -1 নাইবা সৰি c2 1 নাইবা b2 1 c2 -1 আৰু ad টো জানাই তোমালোকে কি দিয়া হৈ আছে a টো যদি 1 হ'ব লগা হয় a টো 1 হ'ব লাগিব d টো 1 হ'ব লাগিব আৰু এইবিলাক বাদি তোমালোকে এন্ট্ৰিজ ল'ব নোৱাৰা -1 0 1 দিয়া হৈ আছে এনে ক্ষেত্ৰটো ডিটারমিনেন্ট তোমালোকে কি পাব পাৰিলা ডিটারমিনেন্টৰ ভ্যালু কি পালা 2 পালা সো পসিবল ডিটারমিনেন্টৰ ভ্যালু কি হ'ব পাৰে ডিটারমিনেন্ট অফ a কি হ'ব পাৰে আইদাৰ 1 হ'ব পাৰে অৰ কি পাব পাৰে 2 হ'ব পাৰে ঠিক আছে মানে তোমালোকে 2018 ত এটা ইম্পৰ্টেন্ট কোৱেশ্চন আমি সলভ কৰিবলৈ গৈ আছো চোৱাচোন find x এটা y দিয়া হৈ আছে 2 by 2 matrix 2x + y = মেট্ৰিক্স দিয়া হৈ আছে ঠিক আছে আমি মেট্ৰিক্সটো x টো ধৰি লৈছো আমি let
এই মেট্ৰিক্সটো ধৰি লৈছো ABCD তো ইয়াত জাস্ট মই ভ্যালুখিনি বহাইছো কাৰণ এই ইকুৱেশ্যনটো মই ইউজ কৰিছো 2x + y = this matrix তো 2 ৰে মাল্টিপ্লাই কৰিলো প্লাস এই মেট্ৰিক্সটো y ভ্যালুটো লিখিছো = this matrix যেটো দিয়া হৈ আছে ঠিক আছে সো নাও আমি কি কৰিলো এলিমেন্টখিনি ইকুৱেট কৰিছো 2a + 3 = 1 a = -1 2b + 2 = 0 b = -1 পাবা সিমিলাৰলি তোমালোকে c ভ্যালুটো -2 পাবা আৰু d ভ্যালুটো -1 পাবা তো 2018 টা ধুনিয়া এটা কোৱেশ্চন নাও আমি এই কোৱেশ্চনটো লৈ গৈছো চোৱাচোন কি দিয়া হৈ আছে let এটা matrix দিয়া হৈ আছে a যাৰ কি হৈ আছে ডিটাৰমিনেন্টটো কি দিয়া হৈ আছে if b is the matrix obtained by interchanging two rows of a then determinant of b to কি হ'ব তোমাক হেতু সুধিছে ঠিক আছে মই matrixটো ধৰি লৈছো let a = this matrix ঠিক আছে তেতিয়া হলে তোমালোকৰ ডিটাৰমিনেন্টটো কি হ'ব ডিটাৰমিনেন্ট a টো কি পাবা তোমালোকে ad - bc পাবা যেটো বাই কোৱেশ্চন তোমালোকক কি দিয়া হৈ আছে ঠিক আছে এটা b কেনেকুৱা matrix b এনেকুৱা এটা matrix যাৰ a matrixৰ দুটা ৰো আমি ইন্টাৰচেঞ্জ কৰিবলৈ পাইছো অৰ্থাৎ a ৰোটো ইয়ালে গৈছে a ৰোটো ইয়ালে আহিছে সো c d a b তেনেকুৱা যদি হয় তো b matrixৰ তোমালোকে ডিটাৰমিনেন্ট কি পাবা bc - ad অৰ্থাৎ যদি মই মাইনাস এটা কমন লওঁ ad - bc অৰ্থাৎ -k কি পালা তোমালোকে a matrixৰ যেতিয়া ডিটাৰমিনেন্ট k আছিল তো b matrixৰ ডিটাৰমিনেন্ট তোমালোকে কি পালা -k পালা সো এটা তোমালোকে 2017 ৰ আহা কোৱেশ্চনটা লৈছো লগতে 2016 ৰ আহা কোৱেশ্চনটা লৈছো ঠিক আছে এতিয়া এই কোৱেশ্চনটো তোমালোকে দেখিছা কিন্তু দে আগত আহা কোৱেশ্চন বিলাকৰ নিচিনা একেটাই এইবিলাক টাইপৰ কোৱেশ্চন আহি আছে ৰিপিট হৈ আছে সো তোমালোকে চাই থাকিবা 17 ত আহিছে মই দেখাইছো 2024 2023 এনেকুৱা ধৰণৰ ইয়াৰ বিলাকত আহি আছে আগন্তুক যিবিলাক ইয়াৰত কোৱেশ্চন তোমালোকে পৰীক্ষা দিবলৈ গৈ আছে 2025 তাতো এইবিলাক কোৱেশ্চন এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকে পাই থাকিবা সোচোন দে কি দিয়া হৈ আছে আমাক determinant of a আমাক কি দিয়া হৈ আছে চোৱাচোন 7 দিয়া হৈ আছে ঠিক আছে আকৌ কৈ দিছে দেই a যেটো ম্যাট্ৰিক্স আছে 3/3 ম্যাট্ৰিক্স আছে তাৰ মানে ইয়াৰ তোমাৰ কি খুদিছে এতিয়া তোমাক কি খুদিছে determinant of 2a তাৰ মানে কি হ'ব 2^3 into determinant of a নহব জানো কাৰণ 3 টো কি হ'ব ইয়াত পাইছা তোমালোকে ম্যাট্ৰিক্সৰ অৰ্ডাৰ তাৰ মানে 8 into determinant of a কিমান আছে 7 দিয়া হৈ আছে 7 তোমালোকে বহাই দিয়া কিমান পাবা 56 is the correct answer ঠিক আছে now মই 2016 ল গৈছো এটো এটা বহুত ধুনিয়া কোৱেশ্চন দেই x ৰ ভ্যালু লিয়াব দিছে এটা এটো কি ম্যাট্ৰিক্স তোমাৰ এটো কি ম্যাট্ৰিক্স তোমাৰ ইয়াত ৰো কিমানটা আছে এটা আছে ৰো 1 কলম কিমানটা আছে তিনটা আছে ইয়াত কিমান আছে কলম তিনটা আছে ৰো এটা আছে আৰু এটো কি হৈ আছে 1/1 ম্যাট্ৰিক্স কি লিয়াব দিছে এই x ৰ ভ্যালু লিয়াব দিছে অৰ্থাৎ এই এলিমেন্টৰ ভ্যালু লিয়াব দিছে জাস্ট তোমালোকে ম্যাট্ৰিক্স মাল্টিপ্লিকেশন কৰা কি পাবা 5 ৰ লগত 4 কৰা 20 plus কি পাবা 2x plus 1 equal to কি পাবা 35 পাবা তাৰ পিছত এফালে কৰিলে কিমান পাবা 21 plus 2x equal to 35 সলভ কৰিলে x ৰ ভ্যালু মই কিমান পাম 21 এফালে গলে থাকিব 14/2 equal to মই কি পাম 7 পাম 7 is the correct answer সো তোমালোকে এতিয়া 2016 ত আহা কোৱেশ্চন এটা 2015 ৰ আহা কোৱেশ্চন 1 মাৰ্কছৰ এখিনি কোৱেশ্চন মই লব বিচাৰিছো কি কৈছে for one value of x the matrix this is not invertible কৈছে x তোমাৰ কি কৈছে তোমাৰ x ৰ কি ভ্যালুৰ কাৰণে এই ম্যাট্ৰিক্সটো ইনভাৰ্টিবল নহব এটা চোৱাচোন ম্যাট্ৰিক্স এটা ইনভাৰ্টিবল নহয় মানে কি a inverse does not exist নকৰিব অৰ্থাৎ ম্যাট্ৰিক্সটোৰ ইনভাৰ্সটো এক্সিষ্ট নকৰিব তে ম্যাট্ৰিক্সৰ ইনভাৰ্স কেতিয়া এক্সিষ্ট নকৰিব যদি তাৰ কি হয় ডিটাৰমিনেন্টটো যদি 0 পোৱা তে এই ম্যাট্ৰিক্সটো তোমাক দিয়া হৈ আছে a বুলি ধৰি লোৱা তাৰ ডিটাৰমিনেন্ট তোমালোকে ওলোৱাচোন কি হ'ব 2 - x 3 - 5 and 1 equal to 0 তে ইয়া যদি এক্সপান্ড কৰিব যাও 2 - x plus কি পাবা এফালে মাল্টিপ্লাই কৰিলে plus 15 equal to 0 অৰ্থাৎ x ৰ ভ্যালু মই কি পালো মই কিমান পাম মই x ৰ ভ্যালু 17 তো x ৰ ভ্যালু যেতিয়া তোমাৰ কি হ'ব 17 পাবা এই যেটো ম্যাট্ৰিক্স হ'ব ম্যাট্ৰিক্সটো কি হ'ব ডিটাৰমিনেন্টটো 0 হ'ব ম্যাট্ৰিক্সটো যদি ডিটাৰমিনেন্টটো 0 হয় a ইনভাৰ্সটো does not exist হ'ব তাৰ মানে ম্যাট্ৰিক্সটো কি হ'ব ইনভাৰ্টিবল নহব সো 17 is the correct answer এতিয়া মই 2015 ত আহা ধুনিয়া কোৱেশ্চন তালৈ যাব বিচাৰিছো কি কৈছে চোৱাচোন a এটা নন সিঙ্গুলাৰ ম্যাট্ৰিক্স দিয়া হৈ আছে such that a² plus a minus identity matrix equal to 0 আমাক দিয়া হৈ আছে what is a inverse তো a inverse হৈছে আৰু a টো নন সিঙ্গুলাৰ বুলি কৈছে তাৰ মানে ডিটাৰমিনেন্ট অফ a টো কি হ'ব not equal to 0 যেটো ৰিলেশন দিয়া হৈ আছে লৈ লোৱা তোমালোকে
a square plus a minus identity matrix equal to 0 তাৰ মানে মই ইয়াৰ পৰা a matrix এটা কমন লব পাৰিম a plus identity matrix equal to I লিখিব পাৰিবা কাম এটা কৰা both side তোমালোকে a inverse দি multiply কৰি দিয়া multiply কৰিলে কি হ'ব a inverse into a plus identity matrix equal to a inverse the identity a into a inverse মানে কি হয় identity matrix হয় তাৰ মানে a inverse তোমালোকে কি পালাগে গৈ থৈ এটো তোমাৰ identity matrix হ'ব a matrix তো পাবা so a plus identity matrix is the correct answer 2015 অহা ধুনিয়াকে কোৱেশ্চন তোমালোকে কৰিব পাৰিবা এটা সোৱা তোমালোকে 2015 অহা আৰু এটা কোৱেশ্চন মই লব বিচাৰিছো তে কি দিয়া হৈ আছে a matrix টোৰ লগত আৰু এটা matrix a এটা মাল্টিপ্লাই কৰিলে আমি এটো 1/2 এটা matrix এটা পাও সুধিছে a matrix টো অৰ্ডাৰ নে কেনেকুৱা হ'ব এতিয়া সোৱাচোন এই matrix টো তোমাক যদি দিয়া হৈ আছে 5 6 7 আৰু a লগত তাত আমি a এটা matrix মাল্টিপ্লিকেশন কৰিছো আৰু আউটপুট আমি কি পাইছো 13 23 তে a matrix টো কেনেকুৱা matrix ইয়াৰ ৰো আছে 1 কলম আছে 2 আৰু a matrix টো কেনেকুৱা matrix ৰো আছে 1 কলম আছে 3 এতিয়া matrix যদি মাল্টিপ্লিকেশন হ'ব লগা হয় সাপোজ এনেকুৱা হৈছে m into n matrix এতিয়া লগতে যদি মই n into p matrix দিও তেন্তে আমি কি পাও আমি m cross p matrix পাও এই n টো ক্যান্সেল হয় যদি এনেকুৱা নহয় সমান যদি নিদি আমি কেতিয়া matrix মাল্টিপ্লিকেশন কৰিব নোৱাৰো এটা সোৱাচোন ইয়াৰ কলম কি আছে 3 আছে আৰু ইয়াত ৰো আছে 1 আৰু ইয়াত আমি কি পাইছো ৰো পাইছো 1 কলম পাইছো 2 তে a টো কেনেকুৱা matrix দিব লাগিব তে 1 cross 3 হৈ আছিল ঠিক আছে তে যদি মই ইয়াত কলম 2 বনাব লগা হয় মই যদি 3 cross 2 matrix দিও a3 cancel হৈ 1:2 অৰ্থাৎ a matrix তোমালোকে পাবা তাৰ মানে a যেটো matrix হ'ব a matrix টো কেনেকুৱা হ'ব লাগিব a এটা এনেকুৱা matrix হ'ব লাগিব সোৱাচোন a ij কেনেকুৱা হ'ব লাগিব 3 cross 2 matrix হ'ব লাগিব অৰ্থাৎ তাত ৰো থাকিব লাগিব 3টা কলম থাকিব লাগিব 2টা তেতিয়া তোমালোকে matrix মাল্টিপ্লিকেশন কৰি আউটপুটত a matrix টো পাবা ঠিক আছে এতিয়া আমি 2015 আহা লাষ্ট কোৱেশ্চনটো আমি যাব বিচাৰিছো একেবাৰে সহজ কোৱেশ্চন এটা হোৱাট ইজ দা কোফেক্টৰ অফ 7 ইন দা ডিটাৰমিনেট দিস কোফেক্টৰ তোমালোকে উলিয়াব জানাই আমি মাইনৰ ইউজ কৰি পেলা উলিয়াও তে কোফেক্টৰ অফ 7 কি হ'ব এটা ফাৰ্স্ট সোৱা 7 ৰ পজিশন কি 2 3 পজিশন रो सेकंड रो थर्ड कॉलम আছে অর্থাৎ -1 টু দি পাওয়ার 2 + 3 ইনটু আমি তা মাইনৰটো লাগিব এটা এই रो এই কলমটো আৰু এই ৰোটো বাদ দিয়া থাকিল কি 4 5 এটো আৰু এটো বাদ দিলে 4 5 13 15 ইয়াৰ পৰা তোমালোকে কি পাবা -1 এটা পাবা সোৱাচোন 4 15 মাল্টিপ্লাই কৰিলে কি পাবা 60 13 15 মাল্টিপ্লাই কৰিলে কিমান পাবা 5 মাল্টিপ্লাই কৰিলে 65 পাম আউটপুটত কি আহিব আমাৰ 5 ইজ দা কারেক্ট আনসার সো মই তোমালোকক কি কৰিলো লাষ্ট 10 ইয়াৰ্ছৰ মেট্ৰিক্সৰ ডিটাৰমিনেন্টৰ যিখিনি কোৱেশ্চনছ আহিছে সেই কোৱেশ্চনখিনি তোমালোকক ধুনীয়াকৈ সলভ কৰালো 1 মাৰ্কছৰ কোৱেশ্চন 2 মাৰ্কছৰ কোৱেশ্চন লগতে নতুন নতুন কনসেপ্ট কিছুমানো দিয়ালো যদিও এখিনি 1 মাৰ্কছৰ কোৱেশ্চন ইয়াত তোমালোকে দেখিবা নতুন নতুন কনসেপ্ট আমি শিকিছো লগতে আমি কিছুমান শৰ্টকাট ট্ৰিকো শিকিছো প্ৰুফ কৰিব কিছুমান বস্তু শিকিছো যিখিনি তোমালোকৰ এক্সামত বহুত হেল্পফুল হ'ব আৰু আগন্তক তোমালোকে যিবিলাক ভিডিও তোমালোকে পাব লগা আছে বিভিন্ন টপিকৰ ওপৰত হেখিনি মই কন্টিনিউয়াসলি দি যাম ৰিলেশন ফাংশনৰ পৰা আৰম্ভ কৰি বাকি ইন্টিগ্ৰেশন আৰু ইন্টিগ্ৰেশনৰ পৰা আৰম্ভ কৰি বাকি যিখিনি চেপ্টাৰ আছে তাৰ প্ৰিভিয়াস কোৱেশ্চন তোমালোকে পাই থাকিবা এই কাৰণে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা শেয়াৰ কৰিবা লগতে ভিডিওখিনি কন্টিনিউয়াসলি চাবা পঢ়াখিনি তোমালোকে কন্টিনিউ কৰা ষ্টাডি কন্টিনিউ কৰি থাকা থ্যাংক ইউ